সময়সীমা উকলি কেতিয়া চলিব সৰ্ববৃহৎ উচ্ছেদ বিলাসীপাৰাত সমৰ সজ্জাৰে সাজু প্ৰশাসন সাজু আছে বুলডোজাৰ সাজু আৰক্ষীৰ দল তাপবিদ্যুৎ প্ৰকল্পৰ বাবে জিলা প্ৰশাসনে উচ্ছেদ কৰিবলৈ ওলাইছে বিলাসীপাৰা অঞ্চলত চিৰাকুটা চৰুৱা বাখৰা আৰু সন্তোষপুৰত চলিব উচ্ছেদ বহু বছৰ ধৰি এই অঞ্চলসমূহত বাস কৰা ৰাইজক প্ৰশাসনে বান্ধি দিছিল ঠাই ত্যাগ কৰাৰ বাবে সময়সীমা 6 জুলাই পাৰ হৈ যোৱাৰ পাছতেই তৰণি হেৰাইছে উচ্ছেদ হ'ব লগা স্থানৰ লোকৰ ইতিমধ্যে 8 জুলাইত উচ্ছেদ চলিব বুলি নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সাপৰত আমাৰ যি পাৱাৰ প্লান্ট হ'ব সেই উদ্দেশ্যে 8 তাৰিখে আমাৰ সাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব কিন্তু সাপৰত উচ্ছেদ কৰাৰ আগতে প্ৰায়বিলাক ৰাইজ আঁতৰি গৈছে আৰু যিসকল লোকক তাত মেডিপট্টাৰ মাটি আছিল বা চৰকাৰৰ আবলপিত মাটি আছিল তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে বহু পৰিয়ালে এইদৰেই ভাঙিবলৈ আৰম্ভ কৰিছে ঘৰদুৱাৰ সকলো সামৰি অন্য ঠাইলৈ ঢাপলি মিলিছে প্ৰায় 20,000তকৈ বেছি জনসংখ্যা আছে আৰু 2,000তকৈ বেছি পৰিয়াল আছে ইয়াত চৰকাৰী সকলো ধৰণৰ সা-সুবিধা চৰকাৰে ইতিমধ্যে প্ৰভাইড কৰিছিল আৰু সেই অঞ্চলতে উচ্ছেদ চলাই আছে স্বাস্থ্য কেন্দ্ৰ আছে বিদ্যালয় আছে আপোনাৰ ষ্টেডিয়াম আপোনালোকে দেখিছে ষ্টেডিয়াম এখন আছে মডেল স্কুল মাইনৰিটি মডেল স্কুল এখন আছে বহুত ধৰণে পানী যোগান প্ৰকল্পবোৰ আছে উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে দিছে মাটিৰ গৰাকীৰ উচিত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি কিন্তু এই আশ্বাসত আশ্বস্ত নহয় দল সংগঠনৰ প্ৰতিনিধি চৰকাৰে কৈছে যে আমি সংস্থাপন দিম কিন্তু ক'ত সংস্থাপন দিব বয়জেৰালগাৰ দৰে সেই দ্বিতীয় খণ্ডত ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে মাজমজিয়াত এই মানুহখিনি অনাগত দিনত সেই অঞ্চলৰ পৰাই উঠি আহিছে বিগত দিনত এই অঞ্চলৰ পৰাই উঠি আহিছে আকৌ সেই মানুহখিনিক সেই ব্ৰহ্মপুত্ৰতে ঠেলি দিয়াৰ দৰে ঘটনাটো সংঘটিত হৈছে আৰু চৰকাৰে কৈছে আমি সংস্থাপন দিম সাজি লোৱা ঘৰখন ভাঙি বহু ৰাইজ যাবলৈ ওলাইছে চৰকাৰী আইন মানি সাজু হৈছে জিলা প্ৰশাসন সাজু হৈ আছে শাৰী শাৰীকৈ এক্সকাভেটৰ নিয়ম নেমানিলেই একশ্যন মুডত নামিব সকলো ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট